এমাহে সন্ধান নাই অপহৃত যুৱতীৰ অপহৃতাৰ সন্ধান উলিওৱাৰ দাবীত আগমনী থানা ঘেৰাও নেতৃত্বত গৰিয়ামুৰীয়া দেশীজাতীয় পৰিষদ আক্ৰাছু আৰু KRSS ঘটনাটো গোলকগঞ্জৰ অন্তৰ্গত আগমনী থানাৰ বেলগুৰি দ্বিতীয় খণ্ড গাঁৱৰ মিস্ত্ৰী কামৰ সূত্ৰে ঘৰখনলৈ আহে নিকটৱৰ্তী ৰতিয়াদহ প্ৰথম খণ্ড গাঁৱৰ সুশান্ত ৰায় পৰিকল্পিতভাৱে মালিকৰ একমাত্ৰ কন্যাৰ লগত গঢ়ি তোলে সুসম্পৰ্ক 6 নৱেম্বৰ সন্ধিয়া চেক বুজি যুৱতীগৰাকীক লৈ কৰে পলায়ন সিদিনাই পৰিয়াললোকে আগমনী থানাত এজাহাৰ দাখিল কৰে 8 নৱেম্বৰত সদৌ অসম গৰিয়ামুৰীয়া দেশীজাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে স্থানীয় ৰাইজৰ লগত থানাত উপস্থিত হৈ আৰক্ষীক বান্ধি দিয়ে সময়সীমা 24 ঘণ্টাৰ ভিতৰত অপহৃত যুৱতীক উদ্ধাৰ কৰিব নোৱাৰিলে আন্দোলনৰো ভাবুকি দিয়ে কিন্তু সকলো ফুটুকাৰ ফেন এমাহেও সন্ধান উলিওৱাত ব্যৰ্থ আগমনী আৰক্ষী উপায়ন্তৰ হৈ আছে পুনৰ গৰিয়ামুৰীয়া দেশীজাতীয় পৰিষদ আক্ৰাছু আৰু KRSSৰ 1.5 শতাধিক কৰ্মী সমৰ্থক সহ আগমনী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে মূলতঃ গোচৰটো তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়া জোনালী দেৱীক আটাইকেইটা সংগঠনে দোষাৰোপ কৰে জোনালী দেৱীৰ হেমাহিৰ বাবে যুৱতীগৰাকীক উদ্ধাৰ লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰে গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আমি সদৌ অসম গৰিয়ামুৰীয়া দেশীজাতীয় পৰিষদ ধুবুৰী জিলা KRSS লগতে মহিলা সমিতি আমি আপোনাৰ ওচৰত অনুৰোধ জনাব বিচাৰিছোঁ যে আপুনি অতি সোনকালে এই অপহৃত ছোৱালীজনক উদ্ধাৰ কৰে কাৰ লগত গৈছে কি কৰিছে কি কৰে সেইটো আমাৰ মেটাৰ নহয় আপুনি একবাৰ দেখাই দিয়ক যে ছোৱালীজনী জিন্দা আছে আপুনি নিজেও এজন অভিজ্ঞ মানুহ আপুনি নিজেও জানে আজি বৰ্তমানৰ পৰিৱেশটো কি হৈ আছে এই ছোৱালীজনী যে ক'ত বা বিক্ৰী হোৱা নাই বা কোনো বা গ্যাঙৰ হাতত পোৱা নাই তাৰ কোনো নিশ্চয়তা নাই বা কোনো খাটাং আমি তথ্য এতিয়ালৈকে পোৱা নাই আপোনাৰ ওপৰত যথেষ্টখিনি বিশ্বাস আছে কিন্তু এই কেছৰ আয়োগ SI জোনালীৰ ওপৰত আমাৰ বিশ্বাস নাই তেখেতৰ কামৰ ওপৰত আমি ভৰসা কৰিব নোৱাৰোঁ আমি আপোনাক বিনম্ৰতে ক'ব বিচাৰিছোঁ যে আপুনি এই কেছৰ আয়োজনীক আপুনি কিন্তু অতি সোনকালে চেঞ্জ কৰক চেঞ্জ কৰি নতুন এজন মানুহ ইনপুট কৰাই দিয়ক আৰু লগতে আপুনি ছোৱালীজনীক অতি সোনকালে উদ্ধাৰ কৰি দিয়াৰ ব্যৱস্থা কৰক তাৰ পিছত ছোৱালীজনী যদি ছোৱালীজনী প্ৰেম খেলি কাৰোবাৰ লগত গৈছে তেওঁ ক'ত থাকে কি নাথাকে তেওঁ নিজৰ মেটাৰ সেইটো তেওঁ নিজে চুজ কৰি ল'ব যিহেতু ছোৱালীজনীৰ বয়স 18+ তেওঁ নিজে চুজ কৰি ল'ব তাত আমাৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই কিন্তু আপাতত আমি যিটো দেখা পাইছোঁ ছোৱালীজনী কিডনেপ হৈছে ছোৱালীজনী হয়তো ক'ত বা কোনোবা গ্যাঙৰ হাতত পৰিছে বুলি আমাৰ এটা সন্দেহ হৈ আছে আইনে কি কৰিব নোৱাৰে যদি আইনে কৰিব নোৱাৰে তেনে আমাৰ সাধাৰণ ৰাইজে তাহলে আমাৰ আইন আমাৰ হাতত ল'ব লাগে যদি ইয়াৰ সন্ধান অতি শীঘ্ৰে আমি নাপাওঁ ইয়াতকৈ আমি ডাঙৰ সংগ্ৰাম আৰু কৰি থাকোঁ